নগাঁৱত ওলাইছে এপেণ্ডিক্সৰ সমস্যাৰ আধুনিক ঔষধ অপাৰেশ্যন নকৰাকৈ ঔষধ খাই এপেণ্ডিক্সৰ বেমাৰী হয় সুস্থ এবাৰ নগাঁৱত নেমছ ইণ্ডিয়া ক্লিনিকত আৰম্ভ কৰা হৈছে সম্পূৰ্ণ ইলেক্ট্ৰভিটি পদ্ধতিৰ জৰিয়তে এপেণ্ডিক্সৰ চিকিৎসা য'ত এপেণ্ডিক্সৰ বেমাৰীসকলে ঔষধ সেৱন কৰিয়েই আৰোগ্য লাভ কৰিব পাৰিব নালাগে কোনো ধৰণৰ অপাৰেশ্যন কৰিব বহু ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰিছে এপেণ্ডিক্সৰ সমস্যাৰ পৰা আসছি কোকরাঝার ডিস্ট্রিক্ট গোসাইগাঁও থেকে ব্যাপার ছিল ইনফেকশন আর অ্যাপেন্ডিক্স আচ্ছা আচ্ছা কিন্তু খাওয়াতে অনেক ভালো হয়েছে এক পাইল মেডিসিন খাওয়াতে ঠিক আছে এক খাওয়াতে ভালো হয়ে গেছে ঠিক আছে এখন তো বর্তমানে অ্যাপেন্ডিক্স নাই নাই এখন নাই সোনোগ্রাফি করছি ভালো হয়ে গেছে আর আমরা যে আসছি নগাঁও ডিস্ট্রিক্ট নগাঁও নেমস ইন্ডিয়া ক্লিনিকে আসছেন হ্যাঁ হ্যাঁ মোৰ নাম মুৰ্ছিদা খাতুন আমাৰ ঘৰ মৰিগাঁও জিলাৰ কাটিকটা গাঁওখনত আছোঁ এই এপেণ্ডিক্সৰ নিচিনা বেমাৰটো অপাৰেশ্যন কৰিব গ'লে মিনিমাম 40,000 পৰা 50,000 টকা লাগিলে হয় 4-5,000 টকাত মেডিচিন খুৱাই মোৰ ঘৈণীয়েকৰ সম্পূৰ্ণৰূপে এপেণ্ডিক্স বেমাৰটো ভাল হ'ল এতিয়া নৰ্মেলত আছে তো আপুনিও যদি এপেণ্ডিক্সৰ সমস্যাত ভুগি আছে তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই নগাঁৱলৈ আহক নগাঁও নেমছ ইণ্ডিয়া ক্লিনিক আপুনিও পাব অপাৰেশ্যন নকৰাকৈ ইলেক্ট্ৰভিটি মেডিচিনৰ জৰিয়তে সম্পূৰ্ণ আৰোগ্য নেমছ ইণ্ডিয়া ক্লিনিক অৱস্থিত নগাঁও হৈবৰগাঁও 2 নং মূল্যপট্টিত য'ত আপুনিও যদি ডাক্তৰগৰাকীক দেখুৱাব বিচাৰে তেন্তে আপুনি এতিয়া স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক নাইবা নেমছ ইণ্ডিয়া ক্লিনিকলৈ যাওক আমাৰ নেমস ইন্ডিয়া ক্লিনিকত উপলব্ধ ইলেক্ট্ৰোপেথি ঔষধৰ দ্বাৰা এপেণ্ডিক্সৰ সমস্যাত ভুগি থকা ৰোগীসকল মাত্ৰ এপালি ঔষধতে ভাল হয় আজিলৈকে কোনো পেচেণ্টক ছেকেণ্ড ড'জৰ প্ৰয়োজন হোৱা নাই বা কোনো অপাৰেশ্যনৰ প্ৰয়োজন হোৱা নাই নগাঁও টাউনৰ 2 নং মূল্যপট্টিত অৱস্থিত নেমস ইন্ডিয়া ক্লিনিকত যোগাযোগ কৰিবলৈ ডায়েল কৰক 7002347636 এখেতৰ নাম ৰফিকুল মণ্ডল এখেতৰ ঘৰ কোকৰাঝাৰ গোসাইগাঁও শ্ৰীৰামপুৰ গেটৰ লগতে এখেতৰ এপেণ্ডিক্স হৈছিলে এপেণ্ডিক্সৰ প্ৰব্লেম আছিলে এবাৰ মেডিচিন লোৱাৰ পিছত এতিয়া সম্পূৰ্ণৰূপে এপেণ্ডিক্সৰ পৰা সমস্যাৰ পৰা সমাধান পালে এতিয়া আৰু কোনো অসুবিধা নাই বুলি এখেতে উল্লেখ কৰিছে